বন্ধু বান্ধৱীসকল, আপোনালোকৰ ফালে আজি বতৰ কেনেকুৱা বাৰু? আমাৰ ফালে দেখিছেনে একদম এতিয়া ৰাতিপুৱা 9টামান বাজিছেহে, একদম কোলামোলা কৰি আনিলেই বৰষুণ মানে দিবই আৰু। কিমাননো যে বৰষুণ বতাহ নিদিব। আৰু তাকে ভাবিলোঁ আজি আমাৰ মাৰ ফুলনিখনকে আপোনালোকক দেখাওঁ বুলি। এইফালে মায়ে ধুনীয়াকৈ 9 o'clock ৰুই থৈছে। মই বাৰু ফুলবোৰৰ বিশেষ বৰ নাম নাজানো দেই। আৰু এইফালে গোলাপৰ ডাল পচাইছিলে, এইফালে পচাওঁতে ফুলকে লাগিলে গৈ পিনে। বাৰু চবেই দেখিলে কয় মোলো ডাল এটা পচাবি, মোলো ডাল এটা পচাবলৈ, সেইকাৰণে পচাই আৰু মা পচাওঁতে ফুলকে হয়গৈ গৈ পিনে। এইফালে ধুনীয়াকৈ মায়ে ফুলবোৰ ৰুইছে। মায়ে চব কৰিছে দেই, মই কিন্তু ফুল ৰোৱাও নাই, ভালকৈ আপডালো কৰা নাই। মায়েহে কৰে এইবোৰ। মায়ে ফুল বুলি ক'লে একদম মানে বলিয়া। আৰু এই ফুলটো দেখিছেনে? ফুল নহয় মানে এইটো পাতেই হয়, আৰু মই যিহেতু মানে ফুলৰ ঠাইতে পৰে ন, তাকে দেখাই দিছোঁ। ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন, গোটেই মানে টাবটো জুৰিছে মানে। কোনে ক'ব যে এইটো টাব এটাত আছে বুলি, মানে মাটিত দি দিলে বৰ ধুনীয়াকৈ মানে ডাঙৰ হ'লহেঁতেন, মানে জোপোহা হৈ গ'লহেঁতেন। আৰু এইফালে 9 o'clock, যিহেতু এতিয়া 9টামান বাজিছে, 9 o'clock ফুলিছে আৰু। মই এই বুলিয়ে কওঁ দেই, 9 o'clock বুলিয়ে কওঁ, কিন্তু আপোনালোকৰ কি বুলি কয়নো জনাবচোন। আৰু মাজে মাজে এইফালে আপোনালোকে আচাৰৰ বৈয়ামো দেখিব কিন্তু দেই, মানে আচাৰ থৈ দিছে, ৰ'দত শুকুৱাইছে, আৰু তলত থৈ দিলে মানে কুকুৰাখনে বৰ আমনি কৰে। সেইকাৰণে মানে ওপৰতে তুলি থৈছে। ওপৰত তুলি থৈ যদিও মানে শান্তি নাই নহয়, উঠিবই। এইফালে নাৰ্জী পুলি দুটা ৰুইছিলে, এইফালে পুলি দুটাত ফুল দুপা ফুলিছে আৰু ধুনীয়াকৈ। আৰু এই ফুলটো দেখিছেনে? ওচৰৰ খুৰীহঁতৰ ঘৰৰ পৰা আনিছিলে মায়ে, অকণমানি পুলি দুটা। তাকে এতিয়া বহুত ডাঙৰ হৈ গৈছে। মানে এই ফুলটো যদি সেই লাগি থকা পুলিকেইটা যদি তলত পৰে নহয়, পূৰা মানে হ'বই আৰু, কথাই নাই। আৰু আপোনালোকে বাৰু এই ফুলবোৰৰ নাম জানেনে? মই কিন্তু নাজানো দেই। আপোনালোকে জানে যদি মোক কমেণ্ট এটা কৰি পিনে কমেণ্ট বক্সত ক'বচোন কোনটো কি ফুল হয়। আৰু এই ফুলটো দেখিছেনে? এই ফুলজোপা মায়ে মানে বাহঁতৰ ঘৰৰ পৰা আনিছিলে পুলি নহয়, ডাল আনিছিলে, ডাল দুটামান। তাকে ৰুই দিলে, ৰুই মেলি খুব আপডাল কৰিলে মানে তেওঁ। মাজতে অলপ মৰিও যোৱাৰ নিচিনাও হৈছিলে, তাৰপিছত এতিয়া ফুল ফুলিছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। তাকে আপোনালোককো দেখাই দিছোঁ অকণমান, আমাৰ মাৰ সৰু ফুলনিখনকে। আৰু আপোনালোকৰ ঘৰত বাৰু এইবোৰ ফুল আছেনে? জনাবচোন দেই। আৰু এই ফুলজোপা দেখিছেনে ৰাইজ? এই ফুলজোপা যে একদম এতিয়া ইমান ধুনীয়াকৈ ডাঙৰ হৈ মেলি গৈছে নহয়, মানে ডালবোৰ মানে মেল খাই গৈছে। বেলেগ ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া বাৰু ফুলবোৰ অকণমান সৰি গ'ল, কিন্তু মানে মাজতে যে ইমান ধুনীয়াকৈ ফুলিছিলে। আৰু এইজোপা ডাঙৰ হৈছে দেখিছেনে? আপোনালোকক যে দেখাইছিলোঁ অথনি তাৰে। এইফালে গোলাপ, এইফালে এল'ভেৰা ৰুইছে, এইফালে এল'ভেৰা পুলি পূৰা ওলাইছে। কাৰোবাক যদি লাগে নিবলৈ আহিব দেই। এনেই নিদিওঁ আকৌ, খালি পইচা ল'ম। আৰু এইটো আকৌ ইয়াতো পূৰা জোপোহা হৈ আছে। এইফালে মাজতে পদিনাও দি থৈছে চাটনি খাবলৈ বুলি। তাকে ফুলবোৰ ভাগিছে যে, বহা ফুলবোৰ, সেইকাৰণে কি কৰিছে মায়ে ফুলৰ টাবকে তুলিছে। আৰু এইফালে এল'ভেৰা এইটো যে বহুত দিনৰ হয়, পুলি ওলাইছে আৰু মাজতে। আৰু এইজোপা হৈছে জবা ফুল দেই। এই জবা ফুলজোপা ডাঙৰ হোৱা নাই, সৰু হোৱা নাই, ইমানটো চাইজৰ ইমানটোৱে আছে মানে। আজি 2 বছৰমানৰ পৰা এনেকৈ আছে আৰু। দুপামান ফুল ফুলিলে বাৰু মাজতে, হালধীয়াকৈ অলপ। আৰু এইফালে গোটেইবোৰ কচু ৰুই থৈছে। আৰু এইফালে মাজে মাজে জলকীয়া, নাৰিকল পুলি সেইবোৰকে পচাইছে। আৰু এইফালে গোলাপ ফুলৰ ডাল পচাইছে। আৰু এই ফুলটো যে বহুত দিনীয়া ফুল কিন্তু দেই। আৰু এইজোপা দেখিছেনে? এইজোপা কিন্তু বেলেগ কৈছে আকৌ দেই। এইবোৰে আৰু আমাৰ ফুলবোৰ। এইজোপা কচুজোপা বৰ মৰম লাগে খালি দেখিবলৈ, বগা যে। কচু হ'লে কি হ'ব ন, দেখিবলৈ যে মৰম লাগে বগাকৈ। আৰু এইফালে দেখিছেনে? আপোনালোকক দেখাইছোঁ চাওক, এইজোপা ফুল ফুলিলে দেখিলেই। এইবাৰ ফুল ফুলিলে গোলাপ ফুলজোপা। মানে পচাইছিলেহে, ফুলকে ফুলে আৰু। কিছুমানে বোলে কয় গোলাপ ফুলৰ ডাল পচালেও মানে নহয় বুলি কয়, কিন্তু আমাৰ আকৌ অকণমান মায়ে পচাইহে পটাপট মানে ফুল ফুলেই। আৰু এইজোপা ফুল দেখিছেনে? এইজোপা বাৰু বহুতে বহুত ধৰণৰ নাম কয়, হ'লেও বাৰু আমাৰ সেই দাইহঁতৰ ঘৰৰ পৰা দাই আনি দিছিলে ডাল দুটামান। তাকে মায়ে পচাই মেলি থ'লে, এইফালে ফুল ফুলিলেই। ৰ'ব ভালকৈ ফুলপাহ দেখাইছোঁ। আপোনালোকৰ ফালে চাগে আছেই, কিন্তু এতিয়া বাৰু এই ফুলপাহ নুফুলে নেকি? মানে আমাৰ আগৰজোপা মানে গছত এইটো ছিজনত ফুল নুফুলে, মানে অকণমান কাতি বিহুৰ টাইমত ফুলে মানে। আৰু এইফালে তগৰ ফুল ফুলিছে এপাহ দুপাহকৈ। এয়াই আৰু আমাৰ ফুল। মাৰ ফুলনিখন আপোনালোকক দেখাই দিছোঁ অকণমানকৈ। এয়া দেখিছেনে? এই ফুলজোপা দেখিছেনে? ইয়াতো ৰুই থৈছে ডাঙৰ টাবটো, মানে ইয়াত বৰ ধুনীয়াকৈ ফুলিছে। তাত বাৰু অকণমান সৰু হয়। এইজোপা হৈছে ডাঙৰজোপা, দেখিবলৈ বৰ মৰম লাগিছে। তাকে দেখাই দিলোঁ আপোনালোকক আজি আমাৰ মাৰ ফুলনিখন। কেনেকুৱা পালে জনাব। আৰু যদি ভাল পাইছে একদম লাইক এটা কৰি দিব, আৰু শেষত কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে।